Hello everyone, মই যদি পুনৰবাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিও এটা আসন লৈ আহিছো যেটোৰ নাম হল অৰ্ধ মৎস্যেন্দ্ৰাসন। গতিকে আহকচোন দেৰি নকৰি আসনটোনো কেনেকৈ কৰিব লাগে সকলোৱে একেলগে ট্ৰাই কৰো আৰু তাৰ লগতে ইয়াৰনো কি বেনিফিট আছে আমি সকলোৱে এই ভিডিঅ'টো চাওঁ। প্ৰথমতে আপুনি এনেকৈ মেটখনৰ ওপৰত বহি ল'ব। তাৰ পাছত আপোনাৰ ৰাইট লেগটো লেফ্টৰ ওপৰতে প্লেস কৰিব আৰু লেফ্ট লেগটো বেন্ড কৰি আনিব। এতিয়া আপোনাৰ লেফ্ট হেণ্ডখন ওপৰলৈ উঠাই লাহেকৈ ৰাইট লেগটো প্লেস কৰিব আৰু ৰাইট হেণ্ডখন টেলবনৰ পিছফালে প্লেস কৰিব। টুইষ্ট কৰোঁতে উশাহটো এৰিব আৰু স্থিৰ অৱস্থাত উশাহ নিশাহটো লৈ থাকিব। পজিশনটো অকণমান টাইম হোল্ড কৰিব। কাম বেক কৰোঁতে আপুনি উশাহ লৈ পেলাই কাম বেক কৰিব। এতিয়া আমি লেফ্ট টু ৰাইটৰ ওপৰলৈ আনিম আৰু ৰাইট লেগটো বেন্ড কৰিম। এতিয়া ৰাইট হেণ্ডখন লাহেকৈ লেফ্ট লেগটো প্লেস কৰিম আৰু লেফ্ট হেণ্ডখন টেলবনৰ পিছফালে প্লেস কৰিম। টুইষ্ট কৰিম। টুইষ্ট কৰোঁতে উশাহটো এৰিব, তাৰ পিছত উশাহটো নৰ্মেল লৈ থাকিব। এইটো আসন আপুনি 3 পৰা 4 বাৰ কৰিব পাৰিব। এইটো আসন কৰিলে আপুনি স্পন্ডলাইটিছ, পিঠিৰ বিষ, কঁকালৰ বিষ আৰু মেদবৃদ্ধি ৰোগৰ পৰা বহু পৰিমাণে নিৰাময় পাব। Thank you everyone.